আমাৰ মাজত উপস্থিত আছে ডক্টৰ সঞ্জিত শৰ্মাদেৱ, বিশিষ্ট কথাশিল্পী সাহিত্যিক। তেখেতৰ অনুভৱ আজি এই বিশেষ দিনটোত আমি জানিব বিচাৰিছোঁ। তেখেতৰ অনুভৱ আমি জানিব বিচাৰিছোঁ। নমস্কাৰ। দৰং জিলাৰ আজি প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱস ল'ম দৰং জিলাৰ সাহিত্য সভাৰ আজি প্ৰতিষ্ঠা দিৱস। আজি 1974 চনত বোধ কৰোঁ দৰং জিলা সাহিত্য সভা প্ৰতিষ্ঠা কৰিছিল আৰু আহি আজি এই অৱস্থালৈ উপনীত হৈছে। আৰু এই প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰতিগৰাকী দৰংবাসীক, বিশেষকৈ আমাৰ সাহিত্য সভা, দৰং জিলাৰ বিভিন্ন শাখা সাহিত্য সভা আৰু দৰং জিলা সাহিত্য সভা সমিতিৰ সমূহ বিষয়ববীয়া সকলোকে অভিনন্দন জনাইছোঁ। আৰু আজিৰ এই সভাখন সুন্দৰভাৱে অনুষ্ঠিত কৰি ইয়াত কেইবাখনো গ্ৰন্থ প্ৰকাশ হৈছে। প্ৰতিখন গ্ৰন্থ প্ৰকাশৰ বাবে আমাৰ দৰং জিলা সাহিত্য সভাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে অসমীয়া সাহিত্যৰ প্ৰসাৰ আৰু সংৰক্ষণ সংবৰ্ধনত সাহিত্য সভাসমূহে জড়িত হৈ থাকিব আৰু সাহিত্য সভাৰ এই ধৰণৰ উৎসাহৰ জৰিয়তে আমাৰ সাহিত্যিকসকলে নিশ্চিতভাৱে পঢ়া শুনা কৰি তেওঁলোকে সাহিত্য ৰচনা কৰি যাব আৰু অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিব। এই চেগতে মই প্ৰত্যেকগৰাকী ব্যক্তিগত দৰং জিলা সাহিত্য সভাৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিকেই মই পুনৰবাৰ কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ।